নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচনৰ সম্প্ৰচাৰিত হৈ থকা বকুলা আবাইখনৰ ক্ৰমবৰ্ধমান মুকলি হৈছে। আপোনালোকে যদিহে বকুলা আবাইখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ বকুলা আবাইখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব। দৰিকা আজি ইন্দ্ৰৰ ওচৰলৈ আহিব আৰু ইন্দ্ৰৰ ওচৰলৈ আহি আজি মোৰ বাবে তোমাৰ এনেকুৱা এটা অৱস্থা হৈছে, মই এতিয়া মাক সকলোবোৰ সঁচা কথা কৈ দিওঁ নে বুলি দৰিকাই ইন্দ্ৰক সুধিব। আৰু এতিয়া ইন্দ্ৰই তুমি আৰু এইবোৰ কথা তোমাৰ মাক জনাব নালাগে, নহলে আকৌ এখন ডাঙৰ কাজিয়া হ'ব। গতিকে এইবোৰ কথা ইয়াতে সমাপ্ত কৰা বুলি দৰিকাৰ আগত ক'ব। এতিয়া বাৰু দৰিকাৰ মাকে ইন্দ্ৰই সিহঁতৰ লগত কিয় এনেকুৱা কৰিব লগা হ'ল এইবোৰ কথা গম পাব নাই, দেখিবলৈ পাব বকুলা আবাইখনৰ আজিৰ খণ্ডটিত। ইফালে আজিৰ খণ্ডটিত কলিতাই মন্দিৰৰ লগত লগ হৈ আদি দেউতাকৰ কোম্পানীৰ বহুত লছ কৰি পেলাব। আৰু তেতিয়া আদি দেউতাকৰ বহুত খং উঠিব আৰু আদি দেউতাকে তুমি বুৰ্বক বাবে এনেকুৱা ফুলৰ ওপৰত ফুল কৰি আছা বুলি কলিতাক বহুত গালি পাৰিব। এতিয়া বাৰু আদি দেউতাকে কলিতা যে মন্দিৰৰ লগত লগ হৈ আদি দেউতাকৰ যে কোম্পানীটো ধ্বংস কৰিব বিচাৰি আছে সেই কথাটো গম পাব নাই, দেখিবলৈ পাব বকুলা আবাইখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত আদিয়ে ঘৰত ৰুটি বনাই থাকিব আৰু অদিতিয়ে এয়া আপুনি ৰুটি বনাইছে নে অসমৰ মেপ বনাইছে বুলি আদিৰ আগত কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে বকুলা আবাইখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ ধন্যবাদ।